এফালে সয়াবিনখিনি তিয়াই থৈছোঁ গৰম পানীতে, তিয়াই পেলাই উঠাই থলোঁ। তাৰপিছত চাউল ধুই থৈছোঁ। এফালে মটৰ কুকাৰত দিছোঁ আৰু আনফালে মোৰ আমৰ আচাৰ বনাইছোঁ। এইখিনি এতিয়া ৰ'দত দিম। হেল্ল' এভৰিৱান, আৰু আজি বহুত দিন পিছত ভিডিঅ' বনাইছোঁ, মানে ডেইলি ব্লগ বুলি মই ভিডিঅ' কৰাই নাছিলোঁ, বহুত দিনেই হ'ল। চ' ৰুমটোৰ যোনফালে এনেকৈ মই ঘূৰি আছোঁ সেইফালে ৰ'দ পৰে, কোনফালে লওঁ কেমেৰাটো ধৰিবই পৰা নাই। চ' আজি এটা নৰ্মেল ব্লগ। আজি হ'ল শুকুৰবাৰ। আজিৰ পৰা ভাবিছোঁ আকৌ মানে ডেইলি ব্লগছ দিম। যিহেতুকে কৰি থাকোঁতো কামটো হঠাৎ এৰি দিবও মন নাযায়। যিটো কাম কৰি থাকিলে ভাল লাগে। অকণমান ব্যস্ত আছিলোঁ বাৰু, যিহেতুকে জমেট'ত গম পাই ক্লাউড কিটচেন চলাই আছোঁ, অকণমান ব্যস্ত। তাৰ মাজতে ভাবিছোঁ আজিৰ পৰা ডেইলি ব্লগছ দিম বুলি, সৰু সুৰাকৈ যি কি অৰ্ডাৰ আহে সেইখিনিৰ ওপৰতো দেখাই থাকিম, বা ডেইলি ব্লগ যি আগতে যেনেকৈ দিছোঁ এনেকৈ দিম বুলি ভাবিছোঁ। তো আপোনালোকে চাই যাব, আৰু যিসকলে আগৰ পৰা চাই আছে। আৰু আজি নতুনকৈ এটা ষ্টাৰ্ট কৰিছোঁ ব্লগ, আৰু দেখিলে অকণমান মই যা যোগাৰখিনি দেখাইছোঁ কি কি বনাম আজি সেইখিনি। তো ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আজি শুকুৰবাৰ, এতিয়া 11টা বাজিছে। তো চাই থাকিব, দিনটোৰ সকলোখিনি আজি শ্বেয়াৰ কৰি থাকিম। তো গাইজ, এতিয়া বনাব সোমাইছোঁ। এইবিলাক চব যোগাৰখিনি কৰি লৈছোঁ। কৰি লৈ এইখন আজিকালি লওঁ, কাৰণ গৰম, আৰু এইফালে পূৰা হাত চাত মুচি থাকিব লাগে, মানে কাপোৰ লেতেৰা হৈ যায়। তো আৰু গৰমৰ কাৰণেও এই টাৱেলখন লৈ আহিছোঁ। তো এইফালে পূৰা ৰেডি কৰি লৈছোঁ বস্তুবিলাক, কি বনাম সেইফালে চব আছে। তো মই এতিয়া বনাই লওঁ। বনোৱাটো বেছি ভিডিঅ' নকৰোঁ, গৰমো লাগিছে। তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। আৰু গাইজ, এইকেইদিন গৰমৰ উৎপাত মানে বেছিহে, আৰু হ'ব বাৰু, এইটো জুলাই মাহ। আৰু এইখন লৈ আৰু এটা ৰিজন আছে গাইজ, মই যি কাম নকৰোঁ, যি নালাৰোঁ, হাতখন ধুৱে আৰু সেইকাৰণে এইখন হাত মোচাৰ কাৰণেও লৈ আছোঁ। এইফালে চয়াবিন ফ্ৰাই কৰি আছোঁ অকণমান সুদাই কেৰাহীতে, অকণমান হালধি দি, অকণমান তেল দি প্ৰথমতে চয়াবিনখিনি ফ্ৰাই কৰি লওঁ। আৰু চয়াবিনৰ আঞ্জা বনাম আজি, মটৰ আলু এইবিলাক মিক্স কৰি, আলু চয়াবিনৰ তৰকাৰী। এতিয়া মটৰ দিম, 3 মটৰ বইল কৰি লৈছোঁ। তো গৰম হ'লেতো বনাব লাগিব, নিজে খোৱাৰ কাৰণে হ'লেও বনাব লাগিব, এইফালে অৰ্ডাৰো থাকে। তো আজি দিনটোৱে দেখাই আছোঁ অলপ চলপকৈ। আৰু এতিয়া 11:30 বাজি গৈছে, আৰু একাপ চাহ খাম ৰ'ব। ৰাতিপুৱা অকণমান চাহ খাইছোঁ, ৰঙা চাহ। চ' এতিয়ালৈকে ভালদৰে একো খোৱাই নাই, ভালদৰে ব্ৰেকফাষ্ট কৰা নাই, কাৰণ যোৱাকালি ফুৰিব গৈছিলোঁ, তাত মানে ধুনীয়াকৈ খালোঁ, পূৰা ধুনীয়াকৈ মানে পেট ভৰাই খাইছোঁ। তো ৰাতি আহি পাওঁতে 12টামান বাজিল। তো পোৱালৈকে একদম মানে অকণমান গেছ হৈ আছিল। তো ভাবিছোঁ এতিয়া একেলগে সোনকালে ভাত খাই দিম বুলি ভাবিছোঁ, কিন্তু তাৰ আগতে এতিয়া একাপ চাহ খাওঁ ৰ'ব। এতিয়া ভাত খাবও মন নাযায়, যিমান সোনকাল বুলি ক'লেও 12টাই বজা নাই। তো চাহ একাপ খাই লওঁ, বাবু আছে, বাবু খাইছে কিবাকিবি। তো মই একাপ চাহ খাওঁ, গাখীৰ দিয়া চাহ একাপ খাম, গাখীৰ দিয়া চাহ খোৱাই নাই। চ' দিনটো দেখাই আছোঁ, আৰু গৰমে আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰি আছোঁ দিনটো। তো চাই থাকিব। তো গাইজ, ভাত তাতখিনি বনোৱা হৈ গ'ল, আৰু এওঁৰ অকণমান জ্বৰ উঠিছে বোলে, অফিচৰ পৰা আহিছে, অকণমান ৰেষ্ট কৰি আছে। কালি বহুতবাৰ গা ধুইছে, সেইকাৰণে চাগে জ্বৰ উঠিল নেকি। তো অকণমান ৰেষ্ট ল'লে, টেবলেট খালে, ৰেষ্ট ল'লে ভাল পাব চাগে। আৰু বতৰটো এনেকুৱা পূৰা গৰম, আৰু গৰমত পূৰা গা চা ধুই দিয়া যায় যে পটককৈ, তো জ্বৰ উঠিছে। আৰু এইফালে মোৰ কাপোৰখিনিও ধোৱা হৈ গ'ল, মেলি দিলোঁ। পূৰা ৰ'দ ওলাইছে, যিহেতুকে ইমান ৰ'দ। তো কাপোৰখিনি মেলি দিলোঁ এতিয়া, আৰু ভাত আঞ্জাখিনিও হৈ গ'ল। তো দিনটো দেখাই আছোঁ কাৰণে সকলোখিনি দিনটোৰ আজি দেখাই আছোঁ আপোনালোকক। কাপোৰ ধুইছিলোঁ অকণমান, এইফালে পূৰা মেলি দিছোঁ, আৰু ৰ'দটো ইমান চোকা, পটককৈ শুকাই যাব। তো এতিয়া অকণমান ৰেষ্ট কৰোঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ, কাৰণ ভাগৰ লাগি গৈছে কিটচেনত সোমাই। তো চাই থাকিব আজিৰ ব্লগটো, সকলোখিনি অলপকৈ দেখাই আছোঁ, আৰু দিনটোৰ কি কৰিছোঁ কি কৰা নাই সকলোখিনি অলপকৈ দেখাই আছোঁ। চাই থাকিব, আৰু লগ পাই আছোঁ অকণমান দেৰিকৈ। অকণমান ৰেষ্ট লৈ লওঁ এতিয়া 12:30 বাজি গৈছে। আৰু বাবু আৰু দেউতাকো খাই গ'ল, যদিও গাটো বেয়া, টেবলেট খালে, খাই অফিচ নগ'লেতো নহ'ব, তো অফিচ গ'ল। আৰু বাবুও খালে, যিহেতুকে ৰাতিপুৱাৰ পৰা ভালদৰে ভালদৰে ব্ৰেকফাষ্ট কৰা নাই আজি। তো এতিয়া ভাতটো দিয়ে দিলোঁ সিহঁতক। এতিয়া 1:30 বাজিছে, মোৰ কিন্তু এতিয়া খাব মন যোৱা নাই। মই এতিয়াও ফেনৰ তলতে আছোঁ, বিচনাতকৈ অকণমান দেৰিকৈ খাম বাৰু। ভোক লগা নাই, পূৰা পানী খাই আছোঁ, পেটটো একদম ফুল হৈ আছে গৰমতে। তো অকণমান দেৰিকৈ ময়ো খাম বাৰু। চ' ভাত তাতখিনি সিহঁতে খালে যেতিয়া, লাহে লাহে বাকী কামবোৰ কৰি থাকিম। আৰু লগতে এতিয়ালৈকে অৰ্ডাৰ অহা নাই, তো অৰ্ডাৰ যদি আহে অকণমান আপোনালোকক দেখাই দিম বাৰু। এতিয়া 1:30হে বাজিছে, চাই থাকিব ভিডিঅ'টো। ভাত
চাত খোৱাৰ পিছত এটা অৰ্ডাৰ আছিলে আজি দিনত তাৰপিছত এয়া বাইদেউ আহিছে এতিয়া 4:30 বাজিল বাইদেউৰ কাম কৰি আছে মই এতিয়া বাহিৰৰ ফালে অকণমান ওলাই আহিছোঁ কাৰণ অকণমান বতাহ দিয়া যেন লাগিছে ইমান ধুনীয়া লাগিছে বাহিৰত আকাশখন চাওকচোন কিন্তু আকাশখন যিমানেই ধুনীয়া ৰ'দটো সিমানেই গৰমো বিৰাট ধুনীয়া আৰু মানে গৰম বহুত বেছি গতিকে তথাপি এতিয়া বাহিৰত অকণমান ওলাই আহিছোঁ অকণমান বতাহ মিলিছে তো বাহিৰতে আছোঁ এতিয়া এখন বাহিৰৰ ফালে আহিছোঁ আৰু টোপনি মাৰিলোঁ গৰমত টোপনিটো বেছিকৈ লাগে তো চাহৰ কাৰণে মই চুজি ভাজি থৈছোঁ বাবুই প্ৰজেক্ট কৰি আছিল স্কুলৰ হোমৱৰ্কবিলাক তো এতিয়া অকণ বাহিৰৰ ফালে আহিছোঁ অকণ বতাহ দিয়াৰ দৰে হৈছে তো চাহ খাম এতিয়া বাইদেউৰ লগত একেলগে বাইদেউ ঘৰ মুচি আছে বাইদেউৰ হ'লে একেলগে সন্ধিয়া চাহটো খাম আৰু ভাত যিহেতু সোনকালে খোৱা হৈছে আৰু মই ভিডিঅ' কৰাই নাই কিন্তু আমি আজিকালি অকণমান ৰুটিনখন চেঞ্জ কৰিছোঁ খোৱালৰ মানে আগতে যিটো আমি ৰাতিকৈ ভাত খাইছিলোঁ খুব সোনকালে খাওঁ প্ৰায় 8টা 8:30 বজাত আমাৰ খোৱা কমপ্লিটে হয় তো চাহটো এতিয়াই খাম সেইকাৰণে চ' দেখাই থাকিম আৰু এতিয়া যে ব্লগ কৰিম সকলোখিনি দেখাই থাকিম আপোনালোকৰ মাজত তো চাই থাকিব এতিয়া অকণ বাহিৰত আহিছোঁ বাইদেউৰ ঘৰ চৰ মোচা হ'লে গোটেই কাম কমপ্লিট দিলে চাহ খাম চুজি ভাজি থৈছোঁ অকণ বাহিৰত মই এতিয়া বতাহ নাই তথাপি অকণ ভাল লাগিছে ইয়াৰ বতৰটো বাহিৰতে আছোঁ গাইজ এনেতো নিজে বনাওঁ এইবিলাক মোৰ চাওমিন পায় মোৰ কিটচেনত আৰু কিন্তু আজি কিনি আনিছে এয়া চাওক বাবুই বোলে ঘৰত বনোৱা নাখায় মানুহে যে কয় হিন্দীত যে এটা ডাইলগ আছে খাৰকি মুৰ্গী ডাল বাৰাবাৰ চ' মোৰো সেনেকুৱা আহিছে বাবুক ক'লোঁ বনাই দিওঁ এই গৰমত বাহিৰৰ খাব নালাগে কালিও বাহিৰতে খাইছোঁ আমি নাই তাক বোলে লাগে তো চাওমিন আনিছে তো চাওকচোন কি হ'ব মই দিওঁ বেলেগ অৰ্ডাৰ কৰি মোৰ ল'ৰাই কিন্তু মোৰ হাতেৰে নাখায় সেইবিলাক অকণ বেলেগ টেষ্ট লাগে তো এয়া এতিয়া চাওমিন আনিছে আৰু এওঁৰ জ্বৰ অকণমান গাটো বেয়া তো ভিডিঅ'টো নাজানো কিমান দূৰ কি আগবঢ়াম তো গাইজ ভিডিঅ'টো এতিয়া দেখিলে চাওমিন দেখালোঁ তো ৰাতি এওঁৰ গা বেয়া এওঁৰ জ্বৰ উঠিছে আৰু এওঁৰ গা বেয়া হ'লে মানে হৈছে আৰু একো কৰিব নোৱাৰোঁ তেওঁৰ লগতে লাগি থাকিব লাগে চ' ভিডিঅ'টো যদি কিবা অৰ্ডাৰো আহে তেওঁলোকে অৰ্ডাৰ অহা নাই তো হয়তো দেখাব পাৰোঁ আৰু নেদেখাওঁ যদি আৰু ভিডিঅ'টো ইমানখিনিতে এণ্ড কৰিম চাগে এতিয়া সন্ধিয়ালৈকে অকণমান শ্বেয়াৰ কৰিলোঁ আজিৰ দিনটোৰ এতিয়া সিহঁতক চাওমিন দিওঁ অকণমান খাব এওঁক চাগে চাহ একাপ কৰি দিম ধুনীয়াকৈ তাৰপিছত টেবলেটো খাব লাগিব গাটো জ্বৰ উঠিছে অলপ আৰু বাবুক দি লয় এইখিনি তো ভিডিঅ'টো যদি ইমানখিনিলৈ চাই ভাল পালে প্লিজ লাইক কমেণ্টখিনি কৰিব মৰম দি যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব চাই থাকিব ভিডিঅ'বোৰ এতিয়াৰ পৰা ভিডিঅ' দিবলৈ চেষ্টা কৰি থাকিম ডেইলি ব্লগছ তো চাই থাকিব গাইজ ভিডিঅ'টো সামৰণি মাৰিছিলোঁ যদিও আপোনালোক কৈছিলোঁ যে অৰ্ডাৰ আহিলে দেখাম বুলি তো এতিয়া ৰাতি অৰ্ডাৰ আহিছে তো মই দেখাই আছোঁ আপোনালোক গাইজ এতিয়া 10টা বাজে এইটো 3 নম্বৰ অৰ্ডাৰ ৰাতি তো এইটো এতিয়া ৰেডি কৰি আছোঁ এইটো এগ থালি আহিছে 4টা তো এইটো ৰেডি কৰি আছোঁ অকণমান আপোনাক দেখাম বুলি কৈছিলোঁ যে এতিয়া মানে হেল্প কৰা মানুহ আছে হাজবেণ্ডে অকণমান হেল্প কৰি আছে সেইকাৰণে ভিডিঅ' কৰিছোঁ এইফালে পূৰা ৰেডি কৰি আছোঁ